প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যত প্ৰলয়ংকাৰী বান আৰু নেৰানেপেৰা বৰষুণৰ পাছতে প্লাবিত হৈ পৰিছে বহু জিলা 12,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে এনডিআৰএফে। উদ্ধাৰ অভিযানত নামি পৰিছে বায়ুসেনা, কোষ্ট গাৰ্ড। একেৰাহে 16 ঘণ্টা জোৰা বৰষুণত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ভালচাদ জিলাত কাগজৰ নাৱৰ দৰে উপঙি উঠিছে 4-চকীয়া বাহন আৰু বানত কোটি কোটি টকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্যোগ ক্ষতিগ্ৰস্ত হোৱা বুলি তথ্য পোহৰলৈ আহিছে। মুঠতে প্ৰকৃতিয়ে এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। সেয়া অসমেই হওক, সেয়া প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যই হওক, সেয়া জম্মু কাশ্মীৰে হওক, বিভিন্ন প্ৰান্তত এতিয়া প্ৰকৃতিয়ে যেন কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। જે કહી શકાય કે વલસાડની ભૂખ મિટાવે છે એવું આ શરૂઆતી વિસ્તાર છે. અંદરૂની વિસ્તારમાં પરિસ્થિતિ প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যত প্ৰলয়ংকাৰী বান আৰু নেৰানেপেৰা বৰষুণৰ পাছতে প্লাবিত হৈ পৰিছে বহু জিলা 12,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে এনডিআৰএফে। উদ্ধাৰ অভিযানত নামি পৰিছে বায়ুসেনা, কোষ্ট গাৰ্ড। একেৰাহে 16 ঘণ্টা জোৰা বৰষুণত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ভালচাদ জিলাত কাগজৰ নাৱৰ দৰে উপঙি উঠিছে 4-চকীয়া বাহন আৰু বানত কোটি কোটি টকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্যোগ ক্ষতিগ্ৰস্ত হোৱা বুলি তথ্য পোহৰলৈ আহিছে। মুঠতে প্ৰকৃতিয়ে এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। সেয়া অসমেই হওক, সেয়া প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যই হওক, সেয়া জম্মু কাশ্মীৰে হওক, বিভিন্ন প্ৰান্তত এতিয়া প্ৰকৃতিয়ে যেন কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। વલસાડનો દાણા બજાર જે કહી શકાય કે વલસાડની ભૂખ મિટાવે છે એવું આ શરૂઆતી વિસ્તાર છે. અંદરૂની વિસ્તારમાં પરિસ્થિતિ প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যত প্ৰলয়ংকাৰী বান আৰু নেৰানেপেৰা বৰষুণৰ পাছতে প্লাবিত হৈ পৰিছে বহু জিলা 12,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে এনডিআৰএফে। উদ্ধাৰ অভিযানত নামি পৰিছে বায়ুসেনা, কোষ্ট গাৰ্ড। একেৰাহে 16 ঘণ্টা জোৰা বৰষুণত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ভালচাদ জিলাত কাগজৰ নাৱৰ দৰে উপঙি উঠিছে 4-চকীয়া বাহন আৰু বানত কোটি কোটি টকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্যোগ ক্ষতিগ্ৰস্ত হোৱা বুলি তথ্য পোহৰলৈ আহিছে। মুঠতে প্ৰকৃতিয়ে এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। সেয়া অসমেই হওক, সেয়া প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যই হওক, সেয়া জম্মু কাশ্মীৰে হওক, বিভিন্ন প্ৰান্তত এতিয়া প্ৰকৃতিয়ে যেন কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। વલસાડનો દાણા બજાર જે કહી શકાય કે વલસાડની ભૂખ મિટાવે છે એવું આ શરૂઆતી વિસ્તાર છે. અંદરૂની વિસ્તારમાં પરિસ્થિતિ প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যত প্ৰলয়ংকাৰী বান আৰু নেৰানেপেৰা বৰষুণৰ পাছতে প্লাবিত হৈ পৰিছে বহু জিলা 12,000ৰো অধিক লোকক উদ্ধাৰ কৰিছে এনডিআৰএফে। উদ্ধাৰ অভিযানত নামি পৰিছে বায়ুসেনা, কোষ্ট গাৰ্ড। একেৰাহে 16 ঘণ্টা জোৰা বৰষুণত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ভালচাদ জিলাত কাগজৰ নাৱৰ দৰে উপঙি উঠিছে 4-চকীয়া বাহন আৰু বানত কোটি কোটি টকাৰ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্যোগ ক্ষতিগ্ৰস্ত হোৱা বুলি তথ্য পোহৰলৈ আহিছে। মুঠতে প্ৰকৃতিয়ে এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। সেয়া অসমেই হওক, সেয়া প্ৰধানমন্ত্ৰী গৃহ ৰাজ্যই হওক, সেয়া জম্মু কাশ্মীৰে হওক, বিভিন্ন প্ৰান্তত এতিয়া প্ৰকৃতিয়ে যেন কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। વલસાડનો દાણા બજાર જે કહી શકાય કે વલસાડની ભૂખ મિટાવે છે એવું આ શરૂઆતી વિસ્તાર છે. અંદરૂની વિસ્તારમાં પરિસ્થિતિ